নমস্কাৰ আপোনালোকৰ মাজলৈ টেপিং থেৰাপি টেকনিক এটি মই লৈ আহিছোঁ। থেৰাপিটো এনেকুৱা আমাৰ শৰীৰৰ বিভিন্ন পাৰ্টছ আছে। পাৰ্টছবিলাকত কিছুমান বডি পাৰ্টছত আমি এনেকৈ টেপ কৰিব লাগিব। টাইমৰ কোনো কথা নাই, আপোনালোকৰ নিজৰ ইচ্ছা অনুযায়ী। তাৰপিছতে আমি কিছুমান স্ক্ৰিপ্টছ বা কিছুমান কথা ক'ব লাগিব। ক'ত কেনেকৈ ক'ব লাগিব মই ক্লাছত বুজাই দিম। এনেকৈ টেপিং কৰিব লাগিব আৰু এই টেপিং কৰাৰ ফলত ব্ৰেইনত আপোনালোকে ছিগনেল পাই যায়, আপোনালোকৰ ব্ৰেইনত বা আমাৰ সকলোৰে ব্ৰেইনত ছিগনেল পাই যায় আৰু সেই ছিগনেল পোৱাৰ পিছত আমাৰ সেই জেগাখিনি হিল হয় বা বেমাৰটো ভাল হ'বলৈ গৈ থাকে। বহুত ফাষ্ট হিলিং টেকনিক মই নিজৰ ক্ষেত্ৰতো পাইছোঁ, এপ্লাই কৰি বেলেগৰ ক্ষেত্ৰতো পাইছোঁ। ডিষ্টেঞ্চত দিব নোৱাৰে, আপুনি আপোনাৰ নিজৰ শৰীৰত বা ওচৰত থকা মানুহ, আপোনাৰ হাজবেণ্ড যদি ওচৰত আছে, হাজবেণ্ড, ল'ৰা ছোৱালী, মা, সেনেকৈ বা যিকোনো অচিনাকি মানুহ ওচৰত থাকিলে দিব পাৰিব। ৰেইকিৰ নিচিনাকৈ বা অন্য হিলিং টেকনিকৰ নিচিনাকৈ ডিষ্টেঞ্চত নহয়, ওচৰৰ পৰা দিয়া যায়। আপোনালোকক বুধবাৰে ক্লাছটো কৰিলে মই শিকাই দিম। এই 14 তাৰিখ হ'ব, 14 মে' বুধবাৰে বস্তুটো শিকাই দিম। অকল এনেকুৱাই নহয়, কিছুমান জেগাত এনেকৈ দিব লাগিব আৰু সদায় কৰিব লগা আমাৰ কিছুমান 9টা পইণ্টছ আছে, 9টা 10টামান পইণ্টছ আছে। সদায় সেইকেইটা জেগাত যদি আমি টেপিং কৰোঁ তেতিয়াহ'লে আপোনাৰ চক্ৰসমূহ মুকলি হৈ থাকিব বা বেমাৰ আজাৰ কিছুমান নৰ্মেল মূৰৰ বিষ বা আমাৰ কেতিয়াবা টোপনি নাহা, এনেকুৱা কিছুমান নৰ্মেল বেমাৰ থাকে, ভাল হৈ যায়। আৰু ক্লাছত আপোনালোকৰ নিজৰ প্ৰব্লেম ক'লে মই বুজাই দিম যে আপোনাৰ এইটো প্ৰব্লেমৰ কাৰণে আপুনি এইখিনি জেগাত, এই 5টা জেগাত টেপিং কৰিব ভাল পাব বা এই 2টা জেগাত টেপিং কৰিব ভাল পাব। তেতিয়া আপোনালোকে নিজে গম পাব যে কেনেকুৱা ফাষ্ট হিলিং টেকনিক। গতিকে চাব পাৰে, 1 ঘণ্টা সময় এটা আপোনালোকৰ যাব, কিমান সময় এনে যায়। টকাও ধৰি লওক 99 ৰুপিজ এটা যাব, কিমান টকা এনেই যায়। গতিকে আপোনালোকৰ এটা বিদ্যা হৈ থাকিলে ইউজ কৰিব পাৰিব আৰু ৰিজাল্ট ভাল। স্পিৰিচুৱেল কোৰ্চবিলাকত ৰিজাল্ট ভালেই থাকে। চাই লওক, আপোনালোকৰ যদি মন যায় বা বিচাৰে মোৰ নাম্বাৰত যোগাযোগ কৰিব, 9365488149। ধন্যবাদ।